আজি টিখিৰীয়া গাঁৱততো সোমাইছে। ৰাতি দুইটা আছিলে, এটা সৰু এটা ডাঙৰ। এই গাঁৱত মানে সোমাইছে, মানুহৰ ঘৰত ধান চান খাইছে। মানে ওলাই অহা টাইমতে সেইখিনি টাইমত এক্সিডেণ্ট হৈছে, ইয়াত বাগৰি আছে দেখা পাইছে। আৰু এই তেনেকুৱা মানে বহুত মানে কিবা হৈছে, ঘৰৰ ভাঙিছে মানুহবিলাকৰ। মানে মানুহে খেদা নাই, নিজেই ওলাই আহিছে, ওলাই আহি এই ট্ৰেইনৰ আগত সন্মুখত পৰে। ৰেল লাইন পাৰ হ'ব বিচাৰোঁতে ইয়াতে হৈছে। সেইটো মানে সোণাই গৈছে বনাঞ্চলৰ পৰা আহিছে। এতিয়া জুৱাৰীটোতো গৈছে মানে কালি যিটো জুৱাৰাতি, এতিয়া মন্দিৰৰ সন্মুখতে গাতে মানে তাতে বহি আছিলে, গাটোকে মানে খেদিছে, গান মানে ভাঙি গৈছে। এই গাটোকে মানে খেদিছে জুৱাৰাতি। মানে ওলাই থাকে, সদায় ওলাই থাকে। মানে এইটো মানে হাতী জাকটো মানে ওলাই থাকে বন্যহস্তী। সেইটো মানে ট্ৰেইনৰ খুন্দাত মৰিছে। হয়, আজি খুব মানে দুখিত আৰু বেয়া লাগিছে। আমাৰ সোণাইকুছি বনাঞ্চলৰ পৰা আমাৰ দেশৱাল টিঘেৰীয়াৰ নতুন দেশৱাল ফালে ৰাতি ৰেল লাইন ক্ৰছ হৈ গাঁৱৰ মাজত দুটা হাতী গাঁৱৰ মাজত গৈছিলে। আৰু গাঁৱত খাদ্যৰ সন্ধানত গৈ ৰাতিপুৱা তেখেত পাৰ হওঁতে ৰেল লাইনটো যেতিয়া ক্ৰছ হওঁতে উজনিমুৱা পেছেঞ্জাৰ ৰাতিপুৱা প্ৰায় 4টাৰ পৰা 4:30টাৰ ভিতৰত এটা দুৰ্ঘটনাপতিত হৈ এটা বনৰীয়া হাতী মৃত্যু হয়। আমি ৰাতিপুৱা প্ৰত্যক্ষ কৰোঁ আৰু আমি দেখি খুবেই মানে বেয়া লাগিছে। আমি অঞ্চলবাসী ৰাইজে আহি বাবা গণেশক আমি তেখেতৰ প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দুৰ্ঘটনা আমাৰ এই অঞ্চলত যাতে আৰু পুনৰাই নহয়। কি করলে?